জুবিনদাৰ যি মৃত্যু আমি এটা উচিত তদন্ত বিচাৰিছিলোঁ চৰকাৰৰ ওচৰত, কিন্তু আমি যে এটা সঠিক তদন্ত এটা কৰি আমাক যে ন্যায় দিব সেইটো হয়তো আমি এতিয়া আশা কৰিব প্ৰায় এৰিয়ে দিছোঁ। গতিকে ৰাইজ, আজিৰ এই চেগতে মই আপোনালোকক আহ্বান জনাম, জুবিন গাৰ্গে যাতে ন্যায় পায়, অসমৰ ৰাইজে যাতে ন্যায় পায়, সেইখিনিৰ কাৰণে মই আজি এই মঞ্চৰ পৰাই মই অসম চৰকাৰক অনুৰোধ জনাম তেওঁলোকে যাতে এটা সঠিক তদন্ত কৰি এই হত্যাকাণ্ডৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকক এটা উচিত শাস্তি দিয়ক। গতিকে এইখিনি মই অসম চৰকাৰক আহ্বান জনাইছোঁ। আমাক মিঠাতেল নালাগে, আমি গতিকে আপোনালোকে আৰু এবাৰ জোৰে কওক, আমাক ন্যায় লাগে। গতিকে মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে এই যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি এই প্ৰলোভন, মানে বিনামূলীয়া মিঠাতেল, বিনামূলীয়া চাউল, সেইবিলাকৰ প্ৰতি আপোনালোকে আকৃষ্ট নহয়। আমাৰ যি ন্যায়, আমাৰ সঠিক আমি দাবী জনাইছোঁ, সেই দাবী চৰকাৰে মানিব লাগিব আৰু আমাৰ অসমৰ ৰাইজক ন্যায় দিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, মই বৰ বেছি দীঘলীয়া নকৰোঁ, আপোনালোক সকলোৱে আকৌ এবাৰ জুবিন দা জিন্দাবাদ জোৰকৈ আপোনালোকে এবাৰ কওক, জয় জুবিন দা। আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব, জুবিন দা অমৰ।